নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি আৰু ২০২৬ চনৰ যি অসম বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনক লৈ অসম সংবাদ ২৪ ঘণ্টাৰ তৰফৰ পৰা সম্প্ৰচাৰ কৰা হৈ আছে এই প্ৰতিশ্ৰুতি অনুষ্ঠানটি আৰু আজি আমাৰ এই প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়াত উপস্থিত আছে শিঙৰি চাহ বাগিচাৰ এগৰাকী যুৱ সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বিষ্টু সোণা আৰু শিঙৰি চাহ বাগিচাৰ বাসিন্দা তুলাৰাম সোণা আৰু কুসুম সোণাৰ জ্যেষ্ঠ পুত্ৰ বিষ্টু সোণা আৰু বিষ্টু সোণা এইবেলি ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ তেখেতে বিধায়ক পদৰ বাবে প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু বিষ্টু সোণা আমাৰ মাজত আছে। আমি প্ৰথমতে আপোনালোকক চিনাকি কৰি দিম আমাৰ অসম সংবাদ ২৪ ঘণ্টাৰ যি বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত আপোনাক আদৰণি জনাইছোঁ। নমস্কাৰ, মোৰ নাম বিষ্টু সোণা। মই শিঙৰি চাহ বাগিচা বেলচিৰি লাইনৰ হওঁ। মই আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে মই আছোঁ এইবাৰ। হয়, ইতিমধ্যে শুনিলে বিষ্টু সোণাই জনালে বিষ্টু সোণাই এইবেলি এই ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ তেখেতে প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু এই বিষ্টু সোণাই এগৰাকী যুৱ সমাজকৰ্মী তথা সমাজৰ প্ৰতিটো অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকা এগৰাকী যুৱক আৰু তেখেতে এইবেলি প্ৰাৰ্থিত্বৰ দাবী কৰিছে আৰু যিহেতু তেখেতে চাহ জনগোষ্ঠী অৰ্থাৎ আদিবাসী সমাজৰ পৰা এইবেলি প্ৰাৰ্থিত্বৰ দাবী কৰিছে আৰু বিষ্টু সোণাৰ পৰা আমি আৰু বহুত কথা জনাৰ চেষ্টা কৰিম। অসম সংবাদ ২৪ ঘণ্টাৰ যি অনুষ্ঠান প্ৰতিশ্ৰুতি অনুষ্ঠানৰ যিসকল দৰ্শক তেখেতলোকক আমি জনোৱাৰ চেষ্টা কৰিম এইবেলি যিহেতু আপুনি এই ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈছে আৰু আপুনি কেইবাটাও সপোন লৈ সমষ্টিটোত প্ৰাৰ্থিত্ব বিচাৰিছে। যদি ভাৰতীয় জনতা পাৰ্টিৰ দলে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু ৰাইজেও যদি আপোনাক বিপুল ভোটত জয়ী কৰি বিধানসভালৈ পঠিয়ায় তেতিয়া আপোনাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য কি হ'ব? চাওক, আমাৰ সমষ্টিটো হ'ল এটা গৰাখহনীয়া সমষ্টি। আমাৰ সমষ্টি তেলীয়া গাঁও, তাৰপাছত নবিল, তাৰপৰা এইপিনে বাচ্চা চিমুলু, এইপিনে চব আমাৰ গৰাখহনীয়া হয়। ফাৰ্ষ্টত মই গৰাখহনীয়াৰ কাম কৰিম। তাৰপাছত আমাৰ ইয়াত খেতিৰ ওপৰত বেছি কাম কৰে, মানুহে খেতিয়ক হিচাপে কাম কৰে। সেই সকলো খেতিয়কৰ মাজত মই বয়ৰিঙৰ ব্যৱস্থা কৰিম, যাতে খেতি কৰিব পাৰিলে মানুহ স্বাৱলম্বী হয় আৰু সমাজখনো আগুৱাই যায়। আৰু মোৰ তৃতীয় লক্ষ্য হৈছে চাহ বাগিচা অঞ্চলত চাব আপুনি, এই যে আমাৰ যে যেতিয়া যে ওজন হয় তেতিয়া খোৱাৰ কাৰণে বহুত অসুবিধা হয়, ঘৰ চৰ নাথাকে, ছাতি মেলি খাবলগীয়া হয়। সেইটো ব্যৱস্থা মই কৰাৰ চেষ্টা কৰিম আৰু চাহ বাগিচাত বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈ আছে, সেইটো সেইটোৱে কৰাৰ চেষ্টা কৰিম। হয়, ইতিমধ্যে শুনিলে বিষ্টু সোণাই যিহেতু এইবেলি প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু তেখেতক যদি ভাৰতীয় জনতা পাৰ্টিৰ দলে প্ৰাৰ্থিত্ব আগবঢ়ায় আৰু ৰাইজেও যদি তেখেতক ভোট দি জয়যুক্ত কৰে তেতিয়াহ'লে তেখেতে সমষ্টিৰ কাৰণে কেইবাটাও কাম কৰিব বুলি ইতিমধ্যে আমাৰ এই বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত তেখেতে আজি প্ৰতিশ্ৰুতি দিছে আৰু বিষ্টু সোণাৰ পৰা আমি আৰু কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যিহেতু বিগত 10টা বছৰে বৰছলা বিধানসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ দখলতে আছে, তথাপিও কিছু সমস্যা বৰ্তমান কিন্তু এই সমষ্টিটোত নোহোৱা নহয়, সমস্যা আছে। এই ক্ষেত্ৰত কি ক'ব? সমস্যাটো ধৰক 10 বছৰত আৰু সমাধান নহয়, তথাপিও আমাৰ যোনটো বৰ্তমানৰ বিধায়ক সমাধান কৰিব চেষ্টা কৰিছে আৰু আমাৰ চৰকাৰৰ পৰা যিকোনো দিছে কৰি আছে আৰু মই ভাবিছোঁ আৰু 5 বছৰমান লাগিব। 5 বছৰত আমাৰ সমষ্টিটো সমাধান হৈ যাব বুলি মোৰ আশা আছে। আৰু তাৰমানে আপোনাক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় আৰু যদি ৰাইজে আপোনাক ভোট দি জয়যুক্ত কৰে তেতিয়াহ'লে তাৰমানে এই 5 বছৰত আপুনি সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিব? মই সমস্যা সমাধান কৰাৰ পূৰা চেষ্টা কৰিম, দিনে নিশাই মই কাম কৰিব চেষ্টা কৰিম, কিয়নো আমি এখন চাহ বাগিচাৰ কৰ্মীটো, আমি জানো 8 ঘণ্টা ৱাৰ্কাৰ কৰিব লাগে। সেই হিচাপত আমি যদি সমষ্টিটোত 15 ঘণ্টামান দিওঁ তো সমষ্টিটো নিশ্চয় উন্নয়ন হ'ব। আপুনি কিমান দিনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত? মই 2008 চনত স্বৰূপ শৰ্মা যেতিয়া ZPC খেলিছিল, জিলা পৰিষদৰ সদস্য হৈছিল, মই তেতিয়াৰ পৰা তেখেতেই মোৰ গুৰু আৰু তেখেতৰ অনুপ্ৰেৰণাতে আৰু তেখেতৰ আদৰ্শ লৈ মই এই দলত অন্তৰ্ভুক্ত হৈ আছোঁ। আৰু যিহেতু ধৰক আপুনি চাহ জনগোষ্ঠী অৰ্থাৎ আদিবাসী সম্প্ৰদায়ৰ যুৱক, তো এই ক্ষেত্ৰত আজি আপুনি কি ক'ব বিচাৰিব, যে দলটোক কি ক'ব বিচাৰিব? দলটোক আমাক গুৰুত্ব দিছে, নাই বুলি মই কোৱা নাই, দলটোৱে আমাক বহুত দিছে। ধৰক এতিয়া বৰ্তমান মাটিৰ পট্টাও দিছে, তাৰপাছত
এই 5,000 টকাকৈও দিছে, এইটো কি কয়, এইটো মুখ্যমন্ত্ৰীৰ ফালৰ পৰা শ্ৰমিকসকলক শ্ৰমিকসকলক 5,000 টকাকৈ দি আছে। কিন্তু সঁচা কথা, আমাৰ বাগান অঞ্চলত বিশুদ্ধ খোৱা পানীৰ বহুত অসুবিধা হয়। আপুনি যাব, লাল চাহ গৰম কৰি নিমখ দি সেইটো একদম ছেকশ্যনে ৰাখি দিয়ে, কিন্তু সেইটো খোৱাৰ উপযোগী নহয়, গৰম দিনত উপযোগী নহয়। যদি আমাৰ চাহ বাগিচাই এটা টিউবৱেল বহাই দিয়ে, মানে ভাল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ে, সেইটো বহুত ভাল হ'ব শ্ৰমিকৰ বাবেও আৰু স্বাস্থ্যৰ কাৰণেও ভাল হ'ব। সেইটোৱে মোৰ। হয়, ইতিমধ্যে শুনিলে বিষ্টু সোণাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে যে চাহ বাগিচা অঞ্চল, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ যিসকল চাহ শ্ৰমিক, এই চাহ শ্ৰমিকসকল যেতিয়া দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে বা ৰাতিপুৱা 10টা বজাত যেতিয়া তেখেতলোকে চাহ জলপান গ্ৰহণ কৰে, তেতিয়া তেখেতলোকৰ সেই পৰ্যাপ্ত ব্যৱস্থাখিনি নাথাকে। আৰু যদি বিষ্টু সোণাই এইবেলি বিধানসভাৰ মজিয়াত যাব পাৰে, তেতিয়া তেখেতে এই কামসমূহ বা এই সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিব। আৰু ভাৰতীয় জনতা পাৰ্টিৰ দলে আপোনাক টিকেট প্ৰদান কৰিব বুলি আপুনি কিমান শতাংশ আশাবাদী? মই 100% আশাবাদী, কিয়নো আমাৰ মামাক মোৰ ভৰসা আছে, আমাৰ দিলীপ শইকীয়া ছাৰকো মোৰ ভৰসা আছে। মই তেখেতসকলৰ অনুপ্ৰেৰণা আৰু তেখেতসকলে, মই জানো আজিলৈকে বৰছলা সমষ্টিত আজিলৈকে ভাৰতীয় জনতা পাৰ্টিয়ে হওক বা কংগ্ৰেছে হওক বা AGPয়ে হওক, কোনো দলে আজিলৈকে আমাৰ সমষ্টিত আদিবাসী চাহ জনগোষ্ঠীক আজিলৈকে টিকেট প্ৰদান কৰা নাই। এইবাৰ মই আশা ৰাখিছোঁ, মোৰ 100% বিশ্বাস আছে আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ, তেখেতে এইবাৰ আমাৰ জাতীয় মানুহক প্ৰাৰ্থিত্ব দিব বুলি মোৰ 100% আশা আছে। যদি ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা আপুনি টিকেট পায় বা আপোনাক প্ৰাৰ্থিত্ব হিচাপে নিৰ্বাচিত কৰা হয়, আপোনাৰ যুঁজখন কাৰ লগত হ'ব? ইতিমধ্যে যিহেতু কংগ্ৰেছৰ ফালৰ পৰা আপোনাৰ ৰিপুণ বৰাক টিকেট ইতিমধ্যে ঘোষণা কৰা হৈছে, কি ক'ব এই ক্ষেত্ৰত? চাওক, তেখেত তিহাৰ জেলো খাটি আহিছে, তেখেতকতো আদিবাসী সম্প্ৰদায়ে গ্ৰহণ নকৰিব। আৰু তেখেত চাওক, শিক্ষামন্ত্ৰীও আছিল, কিন্তু কি কৰিছে তেখেত? একচুৱেলি বৰছলা সমষ্টিত আহিবই নালাগিছিল, তেখেতৰ এখন গৃহ সমষ্টি আছিল, এই গহপুৰ সমষ্টি, তাৰ পৰাই কিয় খেদিলে? সেইটোৱে আপুনি নিজে জানিব পাৰে। সি যদি ভাল নেতা হয়, নিজৰ সমষ্টিতে খেদা খালে। তো সেইকাৰণে মই ভাবিছোঁ ৰিপুণ বৰা কোনো ফেক্টৰে নহয় আমাৰ দলৰ বাবে। আৰু মই নিশ্চয় জানো, ইয়াত ৰিপুণ বৰা নহয়, গৌৰৱ গগৈ আহিলেও ইয়াত ফেক্টৰে নহ'ব বৰছলা সমষ্টিত, এইটো মোৰ দৃঢ় বিশ্বাস। তাৰমানে যদি আপোনাক দলে টিকেট দিয়ে, তেতিয়াহ'লে ৰিপুণ বৰা কি গৌৰৱ গগৈও আপোনাৰ কাৰণে একোৱে নহয়? নহয়, কোনো আমাৰ দলৰ প্ৰতি মোৰ আস্থা আৰু বিশ্বাস আছে। আমাৰ দলৰ কাৰ্যকৰ্তা, মোৰ বুথৰ সভাপতিসকল, মোৰ মণ্ডলৰ 3টা মণ্ডলৰ সভাপতিসকল আৰু আমাৰ জিলা পৰিষদৰ 4জন সদস্য আছে, তেখেতসকলৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। তেখেতসকলে যি ধৰণে কাম কৰি গৈ আছে, আমাৰ দলক মানে এনেকৈ জিকাব যে আৰু ক'বই নালাগে। মই ভাবিছোঁ, মই যদি টিকেট পাওঁ, মই 1 লাখ ভোটৰ ওপৰত জিকিম। হয়, ইতিমধ্যে শুনিলে যদি বিষ্টু সোণাক ভাৰতীয় জনতা পাৰ্টিৰ দলে টিকেট প্ৰদান কৰে, তেতিয়াহ'লে 1 লাখ ভোটৰ ব্যৱধানত তেখেতে জয়ী হ'ব বুলি আজি সংবাদ মাধ্যমৰ আগত আমাৰ এই বিশেষ অনুষ্ঠানত তেখেতে মুক্ত কণ্ঠেৰে কৈছে। এতিয়া আমি যাম বিষ্টু সোণাৰ ব্যক্তিগত জীৱনলৈ। বিষ্টু সোণাই আচলতে বৰ্তমান কি কৰ্মৰ লগত জড়িত? মই এজন চাহ শ্ৰমিক, এইটো কোনো ডাঙৰ কথা নহয়। কৰ্মত সৰু বৰ নাই। মই প্ৰথমতে আছিলোঁ এজন শিক্ষক, মই শিক্ষকতা কৰি আছিলোঁ, শিক্ষকতা CV পোষ্টত। তেতিয়া এতিয়া মোৰ ছাত্ৰই ওকালতি কৰি আছে, কিন্তু মই কৰ্মক মই সৰু বুলি নাভাবোঁ। কৰ্মই আৰু। এতিয়া ধৰক, মাকে নাম কাটিছে, চিট কৰা মানুহ নাছিল, তেতিয়া মই সোমাই গ'লোঁ। আৰু মই বাগানতো মই ভাল পোষ্টত আছিলোঁ, কিন্তু সমাজৰ হকে নিজৰ বলিদান দি আজি মই শ্ৰমিক হ'বলৈ বাধ্য হৈছোঁ। আপুনি জানে, মই গুদামত ষ্ট'ৰ কিপাৰ, যাক কয় আমাৰ আদিবাসী ভাষাত গুদাম বাবু কৰি আছিলোঁ। কিন্তু আমাৰ যে ওচৰত থকা ফিল্ডখনৰ বাবে চাহাবৰ লগত মোৰ অলপ টক্কৰ হৈছিল। আমাক ফিল্ড লাগে বুলি কৈছিলোঁ, তেখেতে কৈছে আমি ফিল্ড নিদিওঁ। তেতিয়া আমি কৈছোঁ যে ফিল্ড লাগিবই, আৰু আজি ফিল্ডটো আমি পাইছোঁ। আৰু সেই ফিল্ডৰ কাৰণে লগাৰ কাৰণে মোৰ 3 মাহ কামো বন্ধ হৈছিল, আৰু মই ফিল্ডটো উদ্ধাৰো কৰিব পাৰিছোঁ। আৰু আজি আপুনি চাই আছে, তাত ফুটবল খেলাও হৈ থাকে, ক্ৰিকেট খেলাও হৈ থাকে, চব হৈ থাকে। তাৰমানে আপুনি ৰাইজৰ কাৰণে সংগ্ৰাম কৰিব গৈ আপোনাৰ এই পদোন্নতিৰ পৰা আপোনাৰ যি পদোন্নতিৰ পৰিৱৰ্তে আপুনি এতিয়া শ্ৰমিক হিচাপে কাম কৰিব লগা হৈছে। হয়, মই গামলা, এই চাহাবে এনেকৈ কৰিছে যে মোক গামলাও বুকাইছে, মই গামলাও বুকিছোঁ ৰাইজৰ হকে। তাৰ পাছত মই গামলা যেতিয়া বুকিছোঁ, তেতিয়াতো উপায় নাই, 3 মাহ মোক কাম বন্ধ কৰি দিছে। মই কৈছোঁ 3 মাহ কাম বন্ধ কৰিলে, সঁচা কথা কৈছোঁ, মোৰ দেউতা এজন খেতিয়ক, তেখেতে কাম কৰি খুৱাব পাৰিব। এতিয়াও মই দেউতাৰ
লগতে আছোঁ আৰু দেউতাৰ আশীৰ্বাদতে মই চলি আছোঁ। দেউতা মাকৰ আশীৰ্বাদ মোৰ মাথাত মূৰত আছে। মই মাক দেউতাক আশীৰ্বাদ থকালৈকে মই কাৰো লগত হাৰ মানিব নিবিচাৰোঁ। হয়, ইতিমধ্যে শুনিলে সংগ্ৰামত হাৰ নমনা এগৰাকী যুৱক বিষ্টু সোণা। আৰু বিষ্টু সোণাই ৰাইজৰ হকে সমাজৰ হকে এটা কোম্পানীৰ বিৰুদ্ধে, এটা কোম্পানীৰ যিসকল পৰিচালক বা মালিক পক্ষৰ বিৰুদ্ধে সংগ্ৰামত নামি পৰিছিলে আৰু এই বিষ্টু সোণা সফলো হৈছে। যদিও বিষ্টু সোণাই কেতিয়াও হাৰ মনা নাই। আৰু এই বিষ্টু সোণা কিন্তু এইবেলি ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা বৰছলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী আৰু তেখেতে ইতিমধ্যে আবেদন কৰিছে। আমি বহু কথা শুনিলোঁ বিষ্টু সোণাৰ মুখৰ পৰা। আৰু এতিয়া যাম আমি বিষ্টু সোণাই কি খাই ভাল পায়, বিষ্টু সোণাৰ যিসমূহ নিয়মাৱলী, দিনৰ যিটো তেখেতৰ নিয়মাৱলী, এই বিষয়ে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। বিষ্টু সোণাই কি খাদ্য খাই ভাল পায়? নহয়, আমিতো নিয়মত ভাতেই খাওঁ। ভাত তিনি টাইমে ভাতেই খাওঁ। ভাতেই আমাৰ প্ৰধান আহাৰ। আৰু টোপনিৰ সময় বিষ্টু সোণাৰ? মই প্ৰায় 9টা 9:30 বজাত শুই যাওঁ আৰু 6টাত উঠিবই লাগিব, কিয়নো আমি 8 বজাত ডিউটি ধৰিবই লাগিব। 6টাত উঠিবই লাগিব। তাৰমানে দেখা গৈছে আপুনি বাগানত শ্ৰমিক হিচাপে কাম কৰিছে এগৰাকী শিক্ষিত যুৱক হৈ। তাৰ উপৰিও আপুনি দলৰ কাম নিষ্ঠাৰে কৰি গৈছে বহুকেইটা বছৰ ধৰি। আপোনাক এই যি কাম কৰাৰ যিটো স্পৃহা, এইটো ক'ৰ পৰা আহে? নহয় চাওক, মই আচলতে ৰাইজৰ হকে ওলাই আহিছোঁ। ৰাইজৰ হকে নোলালে কেতিয়াও ৰাইজটো মানে উন্নতি নহয়। আমাৰ সমাজখন সঁচাকৈ অতি অৱহেলিত সমাজ। এই অৱহেলিত সমাজখনক আগুৱাই নিবৰ কাৰণে মই বুধবাৰে ডিউটি কৰোঁ। বুধবাৰে ডিউটি ইয়াৰ কাৰণে কৰোঁ যে দেওবাৰে যে মন কি বাত থাকে, তাৰ পাছত বুধবাৰে ডিউটি কৰাৰ ফলস্বৰূপে আমাৰ যে মিটিং হৈ থাকে, সেই মিটিংবিলাকত মই বেলেগ দিনা ছুটি লৈ মিটিঙত যাব পাৰোঁ। সেইকাৰণে মই বুধবাৰ দিনাও ডিউটি কৰোঁ। আৰু বুধবাৰ দিনা ডিউটি কৰিলে আমাৰ 4টা বুধবাৰ পৰি যায়। মাহেকত 4টা বুধবাৰ পৰি যায়। 4টা বুধবাৰ কাম কৰিলে 4 দিন ছুটি পাই যাওঁ, এক্সট্ৰা দিয়ে। আৰু সেই ছুটিটো মই বচাই ৰাখোঁ পাৰ্টিৰ কাৰণে। হয়, ইতিমধ্যে শুনিলে দলৰ কাৰণে কিমান ত্যাগ দিব পাৰে এগৰাকী যুৱকে। নিজে যিদিনা তেখেতৰ ছুটিৰ সময় থাকে, সেই ছুটিৰ দিনটোত তেখেতে কৰ্মত লাগি থাকে আৰু তাৰ ওপৰঞ্চি যিটো ছুটি পায়, সেই ছুটিটো দলৰ কামত তেখেতে খৰচ কৰে। আৰু এয়াই হৈছে বিষ্টু সোণা। আমি বিষ্টু সোণাৰ পৰা বহু কথা জানিলোঁ। আৰু যিহেতু আমি এতিয়া বিষ্টু সোণাৰ পৰা বিদায় ল'ব লাগিব, আমি বিদায় লোৱাৰ পূৰ্বে বিষ্টু সোণাৰ পৰা দুটা কথা জনাৰ চেষ্টা কৰিম। সদৌ শেষত আপোনাৰ পৰা আমি দুটা কথাৰ উত্তৰ বিচাৰিম। যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত যদি দলে আপোনাক টিকেট দিয়ে, ৰাইজলৈ কি আহ্বান থাকিব? ৰাইজ ওলাই আহক। এজন সঁচা কথা অৱহেলিত সমাজ আমি। আমাক এবাৰ সহায় কৰক। আমি আপোনালোকৰ সদায় আদেশ মানি চলিম। এইটোৱে মোৰ আহ্বান। হয়, ইতিমধ্যে শুনিলে বিষ্টু সোণাই বহুত কথা ক'লে। আৰু বিষ্টু সোণাই এই প্ৰতিশ্ৰুতিৰ মজিয়াত আজি প্ৰতিশ্ৰুতি দি গ'ল। আৰু এতিয়া বিবেচনা হৈছে ভোটাৰ ৰাইজৰ ওপৰত, আৰু বিবেচনা হৈছে তেখেতৰ দলৰ ওপৰত। আৰু আমি আজি তেখেতৰ লগত কথা পাতিলোঁ। আৰু আমাৰ এই বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত আজি অতিথি আছিলে বিষ্টু সোণা। আৰু বিষ্টু সোণাৰ যি ৰাজনৈতিক ভৱিষ্যত সফল হওক, আমিও তাৰে কামনা কৰিছোঁ। তেখেতৰ মনৰ যি আশা আৰু উদ্দেশ্য সফল হওক তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।